সাহিত্য সভাৰ উদ্যোগত ধেমাজি জিলা সাহিত্য সভাৰ অন্তৰ্গত জয়ৰামপুৰ সমন্বয় স্বৰ্ণশাখা সাহিত্য সভাৰ আতিথ্যত আজি জীৱনাঢ্য কাৰ্যসূচী তাৰে অংশস্বৰূপে আজি আমাৰ যি সামূহিক কৃষ্টি প্ৰদৰ্শন এয়াই হৈছে আমাৰ সমন্বয় হৈছে আমাৰ সমন্বয়ৰ প্ৰতীক স্বৰূপ জয়ৰামপুৰত কেন্দ্ৰীয় জনগোষ্ঠীয় সমাৰোহ উপস্থিত অসম সাহিত্য সভাৰ সভাপতি শুক্ৰবাৰে দিনৰ 2 বজাত জয়ৰামপুৰত জয়ৰামপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত অসম সাহিত্য সভাৰ উদ্যোগত ধেমাজি জিলা সাহিত্য সভাৰ অন্তৰ্গত জয়ৰামপুৰ সমন্বয় শাখা সাহিত্য সভাৰ আতিথ্যত কেন্দ্ৰীয় জনগোষ্ঠীয় সমাৰোহ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত পুৱা পতাকা উত্তোলন শ্বহীদ তৰ্পণ জনগোষ্ঠীয় সাংস্কৃতিক শোভাযাত্ৰা লগতে মুকলি সভা আয়োজন কৰা হয়। অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি প্ৰধান সম্পাদকৰ লগতে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া জিলা সাহিত্য সভাৰ বিষয়ববীয়াৰ লগতে ৰাজ্য আৰু অৰুণাচল প্ৰদেশৰ জ্যেষ্ঠ গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। অসম সাহিত্য সভাই আচলতে অসমৰ বিভিন্ন সৰু বৰ ঠাইসমূহৰ জনসাধাৰণৰ লগত আমাৰ সমন্বয় গঢ়িবৰ কাৰণে বিভিন্ন ধৰণে আমি কাম কৰি আছিলোঁ আৰু এটা সময়ত আমি নিৰ্বাচন কৰিছিলোঁ অসম আৰু অৰুণাচলৰ এই সীমামূৰীয়া অঞ্চলটোত জয়ৰামপুৰ ইয়াত অসম সাহিত্য সভাৰ এটা জনগোষ্ঠীয় সমাৰোহ ইয়াত পাতিবৰ কাৰণে গতিকে আজি সেই সমাৰোহ ইয়াত অনুষ্ঠিত হৈছে। অসমৰ বাৰে ৰহণীয়া বহু গোষ্ঠী জনগোষ্ঠীৰ লোকৰ সমাৱেশ ঘটিছে। আজি অসমৰ উপৰিও কাষৰীয়া ৰাজ্য অৰুণাচলৰ পৰা সাহিত্যিক আৰু শিল্পী আহিছে গতিকে তেখেতসকলৰ বক্তব্য আগবঢ়াইছে আৰু ইয়াৰ যিখিনি স্থানীয় বিভিন্ন ভাষা ভাষী শিল্পীসকল আছে তেখেতসকলে তেওঁলোকৰ নিজৰ নিজৰ সাজ পোছাকৰে আহি ইয়াত অতি সুন্দৰভাৱে সাংস্কৃতিক পৰিৱেশন কৰিছে। তেখেতৰ মনৰ কথাবিলাক প্ৰকাশ কৰিছে। ইয়াত এখন অতি সুন্দৰ সমন্বয়ৰ ভাৱ গঢ়িব পৰাকৈ এখন সমন্বয় শীৰ্ষক এখন স্মৃতিগ্ৰন্থ প্ৰকাশ হৈছে। বিভিন্নজন স্থানীয় ৰাইজ ইয়াত অংশীদাৰ হৈ পেলাই লিপিবদ্ধ কৰিছে তেওঁলোকৰ লিখনি সম্ভাৰ। মই ভাবোঁ যে এনেধৰণৰ জনগোষ্ঠীয় সমাৰোহ অসমৰ বিভিন্ন প্ৰান্তত থকা ভাই ভনীসকলৰ মাজত যদি আমি অসম সাহিত্য সভাৰ যোগেদি বা স্থানীয় সংস্থাসমূহে আয়োজন কৰে তেতিয়াহ'লে আমাৰ পূৰ্বৰ যি বৰ অসমৰ যিটো আমাৰ স্থিতি আছিলে সেই স্থিতিটো পুনৰ প্ৰতিষ্ঠা হোৱাৰ ক্ষেত্ৰত ই অভূতপূৰ্ব সঁহাৰি লাভ কৰিব। মই আশা কৰিছোঁ আমি অসম সাহিত্য সভাই এই যে নিদৰ্শন দাঙি ধৰিছোঁ কেৱল অসম সাহিত্য সভাৰে যে দায়িত্ব এইটো নহয়, অসমৰ গোষ্ঠী জনগোষ্ঠী বা বিভিন্ন প্ৰান্তৰ থকা আমাৰ সমগোষ্ঠীয় সংস্থাসমূহেও এনেধৰণৰ কৰ্ম সম্পাদন কৰিব লাগে। আমাৰ সমন্বয় গঢ়িব পাৰিলেহে আমি ভৱিষ্যতৰ অসমখনক সুন্দৰ ৰূপত ৰাখিব পাৰিম। আজি কাৰ্যসূচী আমি ৰাতিপুৱা চাফাই আৰু পতাকা উত্তোলন স্মৃতি তৰ্পণ শোভাযাত্ৰা বিভিন্ন বাৰবৰণীয়া শোভাযাত্ৰা আৰু বিভিন্ন বাৰবৰণীয়া আমি লোক সংস্কৃতিৰ প্ৰদৰ্শনীমূলক কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। তাৰ পাছতে আমি আমাৰ স্থানীয় শিল্পীসকলক আমি কিছু সময় আমি ইয়াত তেওঁলোকৰ ইচ্ছা পূৰণৰ কাৰণে সাংস্কৃতিক প্ৰদৰ্শন কৰাৰ এটা পৰিৱেশ আমি ইয়াত দিব পাৰিছোঁ। ইয়াৰ পাছতে আমি মুকলি সভা আয়োজন কৰিলোঁ। মুকলি সভাত আমি ভবামতেই আমাৰ আমন্ত্ৰিত সভাপতিকে ধৰি সকলো ৰাজ্যিকৰ বিভিন্ন বিষয়ববীয়াসকল উপস্থিত হ'ল আৰু আমি ভবাতকৈ অলপ 2-4জনো অধিক হ'ল। তাৰ বাবে আমি বহুত সুখী অনুষ্ঠানটো কৰি। আৰু এই জয়ৰামপুৰত আমাৰ এনেধৰণৰ অসম সাহিত্য সভাৰ কেন্দ্ৰীয় অনুষ্ঠানটো অনুষ্ঠিত কৰিব পাৰে আৰু বেছি সুখী বুলি আমি ভাবিছোঁ। ইয়াৰ জৰিয়তে ভৱিষ্যত প্ৰজন্মই অসম সাহিত্য সভাৰ যিটো প্ৰাণ যিটো ৰসৰ পান কৰিব বুলি আমি আশাবাদী। ইয়াৰ জৰিয়তে নিশ্চয় এই অঞ্চলৰ কিছু হ'লেও সাহিত্যৰ উন্নতি সাধন হ'ব বুলি মই আশা কৰিছোঁ।